যিবিলাকে ন্যায় বিচাৰিছে তেওঁলোকক মাৰপিট কৰিছে, তেওঁলোকক NSA লগাইছে, তেওঁলোকৰ মূৰ ফালি দিছে, তেওঁলোকৰ হাত ভাঙি দিছে, তেওঁলোকৰ ভৰি ফালি দিছে, এইবিলাক কৰিছে। তাৰ পাছত বুদ্ধি কৰি কৰি আপোনালোকে দেখিছে চাগে আপোনাৰ কি কয় আমাৰ শ্মশানথলী কি কয় আপোনাৰ আমাৰ য'ত জুবিন দাক ৰাখিছে তাৰ মানুহবিলাকৰ মুভমেণ্টত ৰেষ্ট্ৰিকশ্যন আনিব কৈছে, তাত মানুহবিলাকক সমাধিস্থলীত আপোনাৰ তাতো মাত মাতিবলৈ দিয়া নাই। কালি অসমৰ গুৱাহাটীৰ শিল্পীবিলাকে গীত গাব খুজিছিলে হেৰিয়াৰ তলত কি কয় আপোনাৰ এখন কিবা এখন মোকো মাতিছিলে, তেওঁলোকৰ প্ৰগ্ৰেম বন্ধ কৰি দিছে পুলিচে। কোনোবাই যদি ন্যায় লাগে বুলি কৈছে তেওঁলোকক গৈ পুলিচৰ থানাবিলাকে মাতি মাতি আনি দম দিছে। মুখ্যমন্ত্ৰী ইমান ভয় খাইছে কিয়? মইতো মুখ্যমন্ত্ৰী হ'লে জুবিন গাৰ্গৰ কাৰণে মই বেলেগৰ লগত আন্দোলনত বহি দিলোহেঁতেন একদম খাটাং, কাৰণ এইটোতো আমাৰ গোটেই অসমীয়া জাতিৰ ন্যায় দাবী। কিয় ভয় খাইছে? আপুনি দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘটনাবিলাক পাহৰাবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা লৈ আছে। কেতিয়াবা কৈছে যে ফটকা ফুটাক ময়ো কিনিম। কেতিয়াবা কি কৰিছে একদম পূজাত তেওঁ পুৰা এইবাৰে আটাইতকৈ জীৱনৰ বেছি পূজাথলীলৈ তেওঁ গৈছে। কেলে? পূজাত মানুহক মস্কুল কৰিব খুজিছে, ফটো উঠাইছে, চেলফি লৈছে, তেওঁ পূজাত মানুহক পাহৰাই দিব খুজিছে। এইবিলাকৰ অৰ্থ কি? এইবিলাকৰ অৰ্থ অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোৰ পৰা মানুহৰ মনোযোগ আঁতৰাব খুজিছে। এতিয়া এনেকুৱা সময়ত আমি দেখিছোঁ যে আমাৰ BNSSৰ ধাৰা 112ত কৈছে যে যদিহে তদন্ত বেলেগ এখন দেশত কৰিব লাগে তেতিয়াহ'লে ৰিকুৱেষ্ট লেটাৰখন পঠিয়াবৰ কাৰণে ন্যায়ালয়ৰ জৰিয়তে পঠিয়াব লাগে, বিদেশৰ চৰকাৰ বা এটৰ্নি জেনেৰেল বা কোৰ্টলৈ, থ্ৰু কোৰ্ট। কিন্তু এতিয়ালৈকে আমি জনামতে CID-য়ে চিঠি দিছে। গতিকে CID-য়ে চিঠি দিয়াৰ পাছত মানুহ যেতিয়া আহিব সেইটো আইনসন্মত নহ'ব নেকি? কোনোবা যদি ছাপোজ ছিংগাপুৰৰ পৰা কোনোবা আহিলে, ছিংগাপুৰত গৈ তদন্ত কৰিলে, আকৌ ছিংগাপুৰৰ একেবাৰে বাসিন্দা ছিংগাপুৰৰ চিটিজেনশ্বিপ লোৱা মানুহ যদি আহিলে, তেতিয়াহ'লে এইটো ন্যায়সংগত হ'বনে নাই? কাৰণ ইয়াত একদম BNSSত পোনপটীয়াকৈ কৈ দিছে যে থ্ৰু কোৰ্ট তেওঁলোকক নিমন্ত্ৰণ কৰিব লাগিব। গতিকে এইবিলাক কথা আছে। তাৰপাছত আমি দেখিবলৈ পাইছোঁ যে 114 BNSSৰ 112ত ৰিকুৱেষ্ট লেটাৰ 114 গোটেই তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে কৈছে। তদুপৰি 208 নম্বৰ যিটো ধাৰা BNSSৰ তাততো কৈছে যে বিদেশত হোৱা কোনো ঘটনাৰ তদন্ত কৰিবৰ কাৰণে আৰু বিচাৰ কৰিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট বুলিয়ে কৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ চেংচন লাগিব, প্ৰায়ৰ প্ৰিভিয়াছ চেংচন বুলি কৈছে, আগতীয়া অনুমতি ল'ব লাগিব। গতিকে এই গোটেইবিলাক কথা এতিয়ালৈকে সঁচাকৈ আইনসন্মতভাৱে কৰা হৈছেনে?